আমাৰ দৰং জিলা পৰিষদৰ সন্মানীয় সভাপতি শেৱালী গোস্বামী কলিতা বাইদেৱে তেখেত এগৰাকী আমাৰ দৰং জিলা সাহিত্য সভাৰ প্ৰকল্প ভৱন নিৰ্মাণ সমিতিৰ সন্মানীয় সদস্য আৰু তেখেতে ব্যক্তিগতভাৱে আজি 10,000 টকাৰ আৰ্থিক বৰঙণি আগবঢ়াইছে। আজিৰ এই মুহূৰ্তত তেখেতৰ অকণমান অনুভৱ। হয়, সকলোকে নমস্কাৰ জনাইছোঁ। সকলো ভালে থাকক, সুস্থ হৈ থাকক। আমাৰ দৰং জিলা যি সাহিত্য সভা ভৱন আছে, সাহিত্য সভা ভৱনৰ নিৰ্মাণ কাৰ্য চলি আছে পূৰ্ণ গতিত ৰাইজৰ সহায় সহযোগিতাৰ জৰিয়তে। মই আশা কৰোঁ আমাৰ দৰে ব্যক্তিৰ ক্ষুদ্ৰ এটি সহায়ৰ জৰিয়তে আমি সাহিত্য সভাক জীয়াই ৰাখোঁ আৰু দৰং জিলা সাহিত্য সভাৰ ভৱনটি সুন্দৰ ৰূপত আমি সজাই তোলোঁ। সকলোৱে আমি সহযোগিতা আগবঢ়াওঁ, এইখিনিকে কামনা কৰিছোঁ। ধন্যবাদ। এই মুহূৰ্তত আমাৰ মাজত আহি উপস্থিত হৈছে, অৱশ্যে কিছু সময় আগতেই আহিছিলে তেখেত। দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কেইবাগৰাকীও আমাৰ মাজত আছে, প্ৰতিষ্ঠাপক সম্পাদক আছে, দৰং ৰত্ন ফুলেন্দ্ৰনাথ চৰিয়া ছাৰ আছে। গতিকে ছাৰৰ ওচৰলৈ মই যাব বিচাৰিছোঁ খুব সুন্দৰ মুহূৰ্তত। আৰু আমি ক'ব লাগিব ছাৰৰ এটা মাত্ৰ হুংকাৰ যে মই এই চুচৰি বাগৰি হ'লেও নৱনিৰ্মিত ভৱনৰ বাৰান্দাত এবাৰ থিয় হ'ব বিচাৰোঁ। এই কথাষাৰে আমাক কিমান অনুপ্ৰাণিত কৰিছিল সাহিত্য সভাৰ আমাৰ যিসকল আমি কৰ্মী আছোঁ, এই কৰ্মীসকলক। তাৰ বাবে আজি আমি এই ঐতিহাসিক ক্ষণত উপস্থিত হ'ব পাৰিছোঁ। আৰু চুচৰি বাগৰি নহয়, ভালকৈ ছাৰে আজি ছাদৰ ওপৰতো উঠি এবাৰ নিৰীক্ষণ কৰিব পাৰিব। গতিকে ছাৰৰ এই মুহূৰ্তত মনোভাৱ অকণমান চমুকৈ কি ক'ম? ওম নমো ভগৱতে বাসুদেৱায়। হে প্ৰভু অসুদেৱ, তোমাৰ কৃপাত আজি ইমান দিনৰ মূৰত আজি 100 বছৰ উচিত হৈ গ'ল। 100 বছৰৰ পিছত মঙলদৈত সাহিত্য সভাৰ এটা নতুন ভৱন আৰম্ভ হৈছে। দৰং জিলা সাহিত্য সভাৰ পিছে 100 বছৰ হোৱা নাই, 75 বছৰমান হ'ল। 73 চনত আৰম্ভ হৈছিল এই সভা। এতিয়াৰ পৰা এতিয়ালৈকে চলি থাকি আমি কিন্তু এই পুৰণা ভঙা চিঙা পাব্লিক লাইব্ৰেৰী ঘৰতে ইমান দিন চলিলোঁ। ইমান দিন চলাৰ পিছত এতিয়া আমাৰ গোটেই ডেকা ল'ৰাখিনিয়ে, কৰ্মকৰ্তাখিনিয়ে এটা অসম সাহস এটা বুকুত বান্ধি নতুন এটা বিল্ডিং কৰিম বুলি এটা ব্যৱস্থা লৈ আজি আজি 75 বছৰৰ পিছত আজি এটা নতুন ঘৰৰ ছাদ ওপৰৰ 1 নম্বৰ মহলাৰ ছাদখন নিৰ্মাণ কৰাৰ আৰম্ভ হ'ল। গতিকে মই আটাইখিনি কৰ্মকৰ্তাক মোৰ হিয়া ভৰা ওলগ আৰু আশীৰ্বাদ জনালোঁ। তেওঁলোকে আগবাঢ়ি যাওক আৰু আগবাঢ়ি গৈ সম্পূৰ্ণকৈ যিটো তেওঁলোকৰ পৰিকল্পনা, মাল্টি ষ্টৰিড বিল্ডিং কৰি এটা বাণিজ্যিক পৰিকল্পনা এটা লৈছে, এইটো সম্পূৰ্ণ হওক। ঈশ্বৰে তেওঁলোকক মদত দিয়ক, সাহস দিয়ক, শক্তি দিয়ক। ৰাইজ তেওঁলোকৰ পিছত থিয় হওক, এই আশা কৰি মই মোৰ বক্তব্য সামৰিছোঁ। মই আজি অতি আনন্দিত। মই আজি 93 বছৰ, এই 93 বছৰৰ একান্তভাৱে সাহিত্য সেৱা কৰি এতিয়া আজি এই এটা সম্পূৰ্ণ মুহূৰ্ত এটাত মই উপনীত হৈ অতি আনন্দিত। আৰু মই কৰ্মকৰ্তাসকলক
হিয়া ভৰি আশীৰ্বাদ কৰিছোঁ তেওঁলোকে অকণমানো নিৰুৎসাহ নহৈ আগুৱাই যাওক। আমি আমাৰ জিলা